আন্দোলনৰ মাজতে আজি বিজেপিৰ বুথ সভাপতি জনপ্ৰতিনিধিৰ সন্মিলন ইতিমধ্যে আৰম্ভ হৈছে। খানাপাৰাৰ পৰা আমি দেখুৱাই গৈছো কেনেদৰে কিমান সংখ্যক কাৰ্যকৰ্তাৰ ইতিমধ্যে আগমন ঘটিছে আৰু এই মুহূৰ্তত তাত ভাষণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছো। ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি শ্ৰদ্ধেয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাম মাধৱ ডাঙৰীয়া, নেডাৰ কনভেনাৰ অসম চৰকাৰৰ মাননীয় মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সমিতিৰ সম্পাদক প্ৰাক্তন সাংসদ শ্ৰদ্ধেয় ৰমেন ডেকা ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীদ্বয় ৰাজেন গোহাঁই ডাঙৰীয়া, বিজয় চক্ৰৱৰ্তী বাইদেউ, উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক অজয় জামৱাল ডাঙৰীয়া, ৰাজ্যিক সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, প্ৰাক্তন ৰাজ্যিক সমিতিৰ সভাপতি সাংসদ নাৰায়ণ চন্দ্ৰ বৰকাকতি ডাঙৰীয়া, প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, লগতে আজি এই সভাত উপস্থিত থকা ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল, ৰাজ্যসভা আৰু লোকসভাৰ মোৰ সতীৰ্থ সাংসদসকল, মোৰ সতীৰ্থ মন্ত্ৰীসকল, বিধায়কসকল আৰু উপস্থিত পৰম শ্ৰদ্ধাৰ মোৰ সতীৰ্থ সমগ্ৰ অসমৰ বুথ সমিতিৰ সভাপতিসকল, প্ৰাক্তন সভাপতিসকল আৰু নিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল, জয় জয়তে। আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি ইংৰাজী নৱবৰ্ষৰ মই আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানত ইতিমধ্যে আপোনালোকে আমাৰ বিভিন্নগৰাকী বক্তাৰ, ৰাজ্যিক সভাপতি, নেডাৰ কনভেনাৰ ডক্টৰ শৰ্মা আৰু আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ সম্পাদক ৰাম মাধৱ ডাঙৰীয়াৰ বক্তব্যৰ যোগেদি মোৰ দৃঢ় বিশ্বাস আপোনালোকে আজি এই সভাৰ পৰা কি বাৰ্তা নিজ নিজ কৰ্মস্থানলৈ, নিজ নিজ বুথলৈ কঢ়িয়াই নিব, এই কথা আপোনালোকে সুস্পষ্টভাৱে উমান পাবলৈ সক্ষম হৈছে। মই আজি এই শুভক্ষণত বিশেষকৈ বুথ সমিতিৰ মাননীয় সভাপতিসকলক, প্ৰাক্তন সভাপতিসকলক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি যদি মই মুখ্যমন্ত্ৰী হিচাপে এই মঞ্চৰ পৰা আপোনালোকক সম্বোধন কৰাৰ এটি সুযোগ লাভ কৰিছোঁ, ইয়াৰ অন্তৰালত আপোনালোকৰ শতকৰা 100% অৱদান আছে আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ বাবে আমি যোৱা 3.5 বছৰত বিভিন্ন পৰ্যায়ৰ নিৰ্বাচনসমূহত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'লো। পঞ্চায়ত নিৰ্বাচনে হওক, লোকসভা নিৰ্বাচনে হওক, প্ৰতিটো নিৰ্বাচনত সফলতাৰ অন্তৰালত আপোনালোকৰ উল্লেখযোগ্য অৱদান আছে। সেইবাবে মই প্ৰতিগৰাকী বুথ কমিটিৰ সভাপতিৰ লগতে প্ৰাক্তন সভাপতিক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস যে আপোনালোকে এই পৰিস্থিতিত যিমান দৃঢ়তা আৰু সহিষ্ণুতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, ইয়াৰ জৰিয়তে সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3.30 লক্ষ মানুহক আপোনালোকে এটি বাৰ্তা দিবলৈ সক্ষম হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাসকল নিষ্ঠাৱান, সৎ আৰু দক্ষ, যোগ্য, দৃঢ়। গতিকে আপোনালোকৰ ব্যক্তিত্ব থকা এইখিনি শক্তিয়ে আগন্তুক দিনত এইখন অসমক ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে যে প্ৰতিষ্ঠা কৰিব পাৰিব, এই কথা নিশ্চিত। পৰম শ্ৰদ্ধাৰ মোৰ সতীৰ্থ প্ৰিয় সহকৰ্মীসকল, আজি এই মুহূৰ্তত আমি দাদাজী প্ৰণাম।
আৰু আমি দেখুৱাইছোঁ খানাপাৰাৰ পৰা বিজেপিৰ বুথ সভাপতি আৰু জনপ্ৰতিনিধিৰ যি সন্মিলন ইতিমধ্যে আজি আৰম্ভ হৈছে খানাপাৰাৰ পৰা, য'ত হাজাৰ হাজাৰ কৰ্মকৰ্তাই বিজেপিৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰিছে। বিজেপিৰ বিশাল সমাৱেশৰ দৃশ্য আমি দেখুৱাইছোঁ, য'ত এনেদৰে দেখিবলৈ পোৱা গৈছে যে বহু সংখ্যক বুথ পৰ্যায়ৰ সভাপতি আৰু যিহেতু জনপ্ৰতিনিধি আজি অংশগ্ৰহণ কৰিছে আৰু বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জে.পি. ইতিমধ্যে আমাৰ সকলোৰে বাবে এটি উৎসাহৰ বতৰা। আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি পৰম শ্ৰদ্ধাৰ আজি জগত প্ৰকাশ নাডা ডাঙৰীয়া এইমাত্ৰ আহি আমাৰ মাজত উপস্থিত হৈছে। আমি সকলোৱে হাত চাপৰিয়ে তেখেতক অসমলৈ স্বাগতম জনাইছোঁ। পৰম শ্ৰদ্ধাৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিখন মিত্ৰজোঁটৰ চৰকাৰ 2016 চনত গঠন হ'ল, এই চৰকাৰ গঠন প্ৰক্ৰিয়াত অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজে যি আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে, এই কথা ভাৰতীয় জনতা পাৰ্টীয়ে জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। আৰু সেইবাবে অসমৰ ৰাইজে যি আশা আকাংক্ষা লৈ এইখন চৰকাৰ গঠন কৰিছিল, এইখন চৰকাৰে সেই কথা মনত ৰাখি অসমৰ ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে আমি দায়িত্ব লোৱা দিনৰ পৰা দৃঢ়তাৰে কাম কৰি আহিছোঁ। পৰম শ্ৰদ্ধাৰ ৰাইজ আৰু ইয়াত উপস্থিত থকা প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, আপোনালোকে সকলোৱে দেখিছে, অসমৰ ৰাইজে দেখিছে যে এইখন চৰকাৰে সকলো কাম স্বচ্ছ আৰু নিকা মানসিকতাৰে কৰি আহিছে। আমি দায়িত্ব লোৱাৰ লগে লগে আপোনালোকৰ মনত আছে, সমগ্ৰ অসমৰ সৰু সৰু জাতি জনগোষ্ঠী সকলোকে আস্থা আৰু বিশ্বাসত লৈ এইখন ৰাজ্যক দৃঢ়তা আগুৱাই নিয়াৰ লক্ষ্যৰে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 70টা জনগোষ্ঠীক লৈ সহোদৰ অনুষ্ঠিত কৰিছিলোঁ। এই গুৱাহাটীৰ বুকুত 3দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান আমি ইয়াত সম্পূৰ্ণ কৰিছিলোঁ। আৰু সেই অনুষ্ঠানত আমি সকলোৱে প্ৰতিটো জাতি জনগোষ্ঠীৰ মনৰ আশা আকাংক্ষা আমি জানিবলৈ চেষ্টা কৰিছিলোঁ। আৰু ফলত 70টা জনগোষ্ঠীয়ে আগবঢ়োৱা দিহা পৰামৰ্শ ভিত্তিত চৰকাৰখনে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈ প্ৰতিটো জাতি জনগোষ্ঠী যাতে স্বাভিমান সুৰক্ষিত হয়, তাৰ বাবে আমি বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰিলোঁ, যাৰ ফলশ্ৰুতিত আজি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল। আৰু এই বছৰৰ ভিতৰতে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰই যাতে মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে, সাংবিধানিক কৰ্তৃত্ব প্ৰদান কৰাৰ উদ্দেশ্যে আমি এই বছৰৰ মাৰ্চ মাহৰ ভিতৰত 1 লাখ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা হাতত তুলি দিম। ইয়াৰ উপৰিও প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতি ৰক্ষা কৰিবৰ বাবে ভাষা গৌৰৱ আঁচনিৰ যোগেদি আমি প্ৰত্যেকখন সাহিত্য সভাক ইতিমধ্যে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছোঁ। মোৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল, ভাৰতীয় জনতা পাৰ্টি থকালৈকে এইখন অসমৰ সকলো শ্ৰেণীৰ ৰাইজ সম্পূৰ্ণৰূপে সুৰক্ষিত। অসম সদায় অসমীয়াৰ হাতত, সদায় অসমখন অসমীয়া হাততেই থাকিব, এই কথা নিশ্চিত। গতিকে সেইবাবে মই ভাবোঁ আজিৰ তাৰিখত অসমৰ বুকুত কোনোৱে কাক লৈ চিন্তিত আৰু শংকিত হ'ব নালাগে। এই কাই আমাৰ জাতীয় অস্তিত্বত কোনো ধৰণে বিপদাপন্ন কৰিব নোৱাৰে। ইয়াৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিছে, কেন্দ্ৰীয় চৰকাৰে কৰিছে। আৰু এই কথাটো নিশ্চিত যে আগন্তুক দিনত আমি থকালৈকে অসমৰ 68 লক্ষ পৰিয়ালৰ চোতালত আমি কোনো ধৰণৰ বৈধ বিদেশীক প্ৰশ্ৰয় নিদিওঁ। গতিকে সেইবাবে আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ ঐতিহ্য, আমাৰ মাটি ভেটি সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব। অনাহকত মানুহক উত্তেজিত কৰা হৈছে। কোনোবাই কৈছে 1.5 কোটি মানুহ অসমলৈ আহিব, কোনোবাই কৈছে 1 কোটি আহিব, কোনোবাই কৈছে 50 লাখ আহিব, কোনোবাই কৈছে 20 লাখ আহিব। সকলো মিছা কথা। কাৰণ এই কথাবিলাকৰ কোনো তথ্যভিত্তিক, কোনো ইয়াৰ যুক্তিযুক্ততা নাই। কিন্তু আজি মিছা কথাৰে অপপ্ৰচাৰৰ দ্বাৰা
শান্তিপ্ৰিয় জনতাৰ মাজত যি আতংক সৃষ্টি কৰিছে ইয়াক মহিৰ্মূল কৰাৰ দায়িত্ব আমি সকলোৱে নিষ্ঠাৰে ল'ব লাগিব আৰু আপোনালোকে আগন্তুক দিনত অসমৰ ৰাইজক এই কথা নিশ্চিতভাৱে প্ৰতিপন্ন কৰিব লাগিব আৰু আপোনালোকৰ হাতত যুক্তি অস্ত্ৰ তুলি দিয়া হৈছে আজি আপোনালোকৰ হাতত যিখিনি কিতাপ যিখিনি বিভিন্ন ধৰণৰ ইয়াত সাহিত্য আপোনালোকৰ হাতত অৰ্পণ কৰা হৈছে এই সাহিত্য অধ্যয়ন কৰি আপোনালোকে ঘৰে ঘৰে গৈ মানুহক কওক যে সমগ্ৰ অসমতে এটা গভীৰ ৰাজনীতি ষড়যন্ত্ৰ আৰম্ভ হৈছে এই ৰাজনীতি এই চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হৈছে এই ৰাজনীতিৰ প্ৰধান লক্ষ্য হৈছে এইখন চৰকাৰক আঁতৰ কৰি তেখেতসকলে আগন্তুক দিনত ক্ষমতা দখল কৰা গতিকে এনেধৰণৰ নিকৃষ্ট ৰাজনীতিৰ যোগেদি অসমৰ শান্তিপ্ৰিয় জনতাৰ মাজত যি অশান্তি সৃষ্টি কৰিব বিচাৰিছে সেইসকলে হৈছে অসমৰ প্ৰধান শত্ৰু গতিকে মই ভাবোঁ যে আপোনালোকে এই কথাবিলাক সকলো উপলব্ধি কৰিবলৈ সক্ষম হৈছে কাৰণ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনক অনাহকত সন্দেহৰ আঙুলি তুৰুৱা হৈছে এইখন চৰকাৰে মই বাৰংবাৰ প্ৰতিখন সংবাদ মেলতে প্ৰতিখন সভাতে অসমৰ ৰাইজক এই কথাত বিশেষভাৱে জানিব বিচাৰিছোঁ আপোনালোকে কওক পৰমশ্ৰদ্ধা ৰাইজ যোৱা ৩.৫ বছৰত এইখন চৰকাৰে অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ বিৰুদ্ধে কিবা এটা সিদ্ধান্ত লৈছে নেকি লোৱা নাই আৰু নলয় কাৰণ আমি সকলোৱে খিলঞ্জীয়া ভূমিপুত্ৰ আমাৰ সকলোৰে মাতৃভূমিৰ প্ৰতি যি দায়িত্ব আছে সেই দায়িত্ব আমি নিষ্ঠাৰে পালন কৰি আছোঁ আৰু নিষ্ঠাৰে পালন কৰি যাম পৃথিৱীৰ কোনো শক্তিয়ে এই দায়িত্ব পালন কৰাৰ পৰা আমাক বিচলিত কৰিব নোৱাৰে গতিকে মই ভাবোঁ যে আগন্তুক দিনত সেইখিনি জাতীয় দায়িত্ব পালন কৰাৰ নিমিত্তে আমি যোৱা ৩.৫ বছৰত যিমানখিনি কাম উন্নয়নমূলক কামৰ হাতত লৈছোঁ এই কথাবিলাক ইতিমধ্যে আপোনালোকৰ হাতত তথ্য সহকাৰে মজুত আছে এইখন চৰকাৰে অসমৰ উঠি অহা যুৱক যুৱতীসকলক চিকিৎসা বিজ্ঞানত বিভিন্ন ধৰণে সুশিক্ষিত কৰি আৰু আগন্তুক দিনত গাঁৱে গাঁৱে চাহ বাগিচা পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ যাতে জনসাধাৰণৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়াব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এইখন চৰকাৰৰ কাৰ্যকালতেই ৮খনকৈ মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে এইখন চৰকাৰৰ কাৰ্যকালতেই আমাৰ যাতে উঠি অহা প্ৰজন্মই কাৰিকৰী শিক্ষা গ্ৰহণ কৰি বিভিন্ন কৰ্মসংস্থাপন দখল কৰিব পৰাৰ প্ৰতি লক্ষ্য ৰাখি এইখন চৰকাৰৰ কাৰ্যকালতেই ৯খন ইঞ্জিনিয়াৰিং কলেজৰ কাম আৰম্ভ হৈছে ৪২খন পলিটেকনিক আৰম্ভ হৈছে ২৪০টা ঠাইত দক্ষতা বিকাশ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছে লক্ষ্য হৈছে যে আগন্তুক দিনত অসমক ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা আজি খেতিয়কসকলে বিশেষভাৱে তেখেতসকলৰ অৰ্থ সামাজিক অৱস্থা টনকিয়াল কৰাৰ নিমিত্তে অৰ্থনৈতিক ব্যৱস্থাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰাৰ নিমিত্তে আমি খেতিয়কসকলক যিখিনি সহযোগিতা আগবঢ়াইছোঁ এই কথা অসমৰ ৰাইজে ইতিমধ্যে উমান পাইছে আমাৰ কাৰ্যকালতেই ১৭ লাখ খেতিয়কক ছইল হেল্থ কাৰ্ড দিয়া হৈছে আমাৰ কাৰ্যকালতেই ২৭ লাখ খেতিয়ক পৰিয়ালক প্ৰাইম মিনিষ্টাৰ কিষাণৰ যোগেদি বাৰ্ষিক ৬,০০০ টকাকৈ ৩টা ইনষ্টলমেণ্টত আমি আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ আমাৰ কাৰ্যকালতেই আমি খেতিয়কক মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি আঁচনিৰ নামত ৫ লক্ষক ইতিমধ্যে এককালীন ৫,০০০ টকাকৈ আমি টকা আগবঢ়াইছোঁ আৰু আগন্তুক দিনত আৰু ৬ লাখ খেতিয়কক এনে আঁচনিৰ দ্বাৰা আৰ্থিকভাৱে লাভান্বিত কৰাৰ আমি লক্ষ্য স্থিৰ কৰিছোঁ গতিকে এইখন চৰকাৰে আমাৰ উঠি অহা প্ৰজন্মক যাতে আধুনিক ধ্যান ধাৰণাৰে শিক্ষা গ্ৰহণ কৰি নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিব পাৰে বিভিন্ন কৰ্মপথাৰত ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিনামূলীয়া নামভৰ্তি বিনামূলীয়া পাঠ্যপুথি বিনামূলীয়া ইউনিফৰ্ম জলপানী সকলো পৰ্যায়তে আজি প্ৰতিটো পৰিয়ালক নিজৰ পুত্ৰ কন্যাক শিক্ষাৰ ক্ষেত্ৰত ধাউতি বৃদ্ধি কৰাৰ নিমিত্তে এইখিনি আৰ্থিক সাহায্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে লক্ষ্য হৈছে অসমক এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা আজি এইখন চৰকাৰৰ কাৰ্যকালতেই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানখিনি আমাক আৰ্থিক সহযোগিতা আগবঢ়াইছে এই কথাবিলাক আপোনালোকৰ মাজত আলোচনা হ'ব লাগিব ৰাইজৰ মাজত আলোচনা হ'ব লাগিব আজি অসম চুক্তিৰ ৭ নম্বৰ দফা অৰ্থাৎ অৰ্থনৈতিক উন্নয়ন এই ক্ষেত্ৰত যদি কোনোবা কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে সেই চৰকাৰখনে হৈছে মোদী চৰকাৰৰ কাৰ্যকালত আপোনালোকে যদি সুখী হ'ব নুমলীগড় শোধানাগাৰ অসম চুক্তিৰ ভিত্তিত প্ৰতিষ্ঠা হৈছিল কিন্তু ইয়াৰ শোধানাগাৰ
যিটো শক্তি উৎপাদন শক্তি 3 মিলিয়ন টন আছিল যদিও সময়মতে খাৰুৱা তেল যোগান ধৰিব নোৱাৰাৰ বাবে এই উদ্যোগটো মৃতপ্ৰায় অৱস্থা হৈছিল কিন্তু সেই উদ্যোগটোক পুনৰ জীৱিত কৰাৰ বাবে ইয়াৰ উৎপাদন শক্তি 3 মিলিয়নৰ পৰা 9 মিলিয়ন টনলৈ বৃদ্ধি কৰাৰ মানসিকতাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 23,000 কোটি টকা মোকলাই দিছে 23,000 কোটি আৰু এই শোধনাগাৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ সৰ্ববৃহৎ শোধনাগাৰ হিচাপে আগন্তুক দিনত চিহ্নিত হ'ব ইয়াৰ উপৰিও অসমৰ যাতে প্ৰতিটো উদ্যোগ আজি চাহ বাগিচাৰ ফেক্টৰীয়ে হওক নামৰূপৰ ফাৰ্টিলাইজাৰে হওক আমাৰ থাৰ্মেল বিভিন্ন ধৰণৰ পাৱাৰ প্লেণ্টে হওক এই উদ্যোগবিলাক চলাই নিবৰ কাৰণে প্ৰাকৃতিক গেছৰ যিখিনি প্ৰয়োজনীয়তা আছে এই প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদূৰ ব্ৰাউনিৰ পৰা গুৱাহাটীলৈকে পাইপলাইন নিৰ্মাণ কৰাৰ বাবে 5,500 কোটি টকা ৰাজসাহায্য প্ৰদান কৰিছে ইয়াৰ উপৰিও অসমৰ বুকুত যাতে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন বৃদ্ধি কৰিব পৰা যায় তাৰ বাবে অলপতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা 3,400 কোটি টকা মোকলাই দিয়া হৈছে অসম চুক্তিৰ ভিত্তিত গেছ ক্ৰেকাৰ প্ৰকল্প প্ৰতিষ্ঠা হ'ল ডিব্ৰুগড় কিন্তু গেছ ক্ৰেকাৰ প্ৰকল্পৰ অৱস্থা ইমান শোচনীয় হ'ল ই দিনক দিনে মৃত্যুপায়ৰ অৱস্থালৈ গতি কৰিছিল কিন্তু ইয়াক পুনৰ জীৱিত কৰাৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 15 বছৰৰ বাবে এই গেছ ক্ৰেকাৰ প্ৰকল্পটো যাতে লাভজনক হয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজসাহায্য 4,600 কোটি টকা আগবঢ়াইছে গতিকে এনেধৰণে তেখেতৰ কাৰ্যকালত 7 নম্বৰ দফাক কাৰ্যকাৰী ৰূপ দিবৰ বাবে অসমৰ অৰ্থনৈতিক বুনিয়াদ তৈয়াৰ কৰিবৰ বাবে আৰু অসমৰ উঠি অহা শিক্ষিত চামটোৱে যাতে চাকৰি বাকৰি পাব পাৰে উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চল হিচাপে পৰিগণিত কৰিছিল সেইগৰাকী মহান শিল্পীক তেখেতে ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক মৰণোত্তৰভাৱে সন্মান যাচি ভাৰত ৰত্ন প্ৰদান কৰি এই কথা প্ৰমাণ কৰিলে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ কলা সংস্কৃতি সাহিত্যক শ্ৰদ্ধা কৰে গতিকে এই কথাবিলাকতো অথলে নাযায় ইতিহাসৰ পাতত জল পটপটকে ই সদায় স্মৃতিত আমাৰ ধৰা দি যাব গতিকে পৰম শ্ৰদ্ধাৰ মোৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল কোনোবাই যদি কয় ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ জাতীয় অস্তিত্বক বিপদাপন্ন কৰিব বিচাৰিছে কোনোবাই যদি কয় ভাষা সংস্কৃতি নাইকিয়া কৰিব বিচাৰিছে কোনোবাই যদি কয় অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটিভিত্তিক কাহিনী হ'ব বিচাৰিছে গতিকে এই কথাবিলাক যে সম্পূৰ্ণ অমূলক মোদী ডাঙৰীয়াই দৃষ্টান্তমূলক অসমীয়া ৰাইজৰ স্বাৰ্থত যিবিলাক পদক্ষেপ লৈছে এই কথাবিলাক ইয়াৰ প্ৰত্যুত্তৰ দিব গতিকে আজি এই মুহূৰ্তত মই পুনৰবাৰ মোৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল আপোনালোকক এই কথা নিশ্চয়তা দিছোঁ আৰু আপোনালোকে মনোবল লৈ নিজ ঘৰলৈ ঘূৰি যাব আৰু সেই অঞ্চলৰ ৰাইজক ক'ব ভাৰতীয় জনতা পাৰ্টি থকালৈকে অসমৰ ভূমিত অসমীয়া খিলঞ্জীয়া স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব সৰ্বকালৰ বাবে কোনো অবৈধ বিদেশী দপদপনি অসমৰ বুকুত চলিবলৈ দিয়া নহ'ব গতিকে এইভাবে সংগ্ৰামী ৰাইজৰ ওচৰত মই শ্ৰদ্ধা জনাই আহ্বান জনাব বিচাৰিছোঁ ভুল কথাত আপোনালোকে অনাহকত উত্তেজিত নহ'ব মিছা কথাত আপোনালোকে পৰিচিত নহ'ব কাৰণ আপোনালোক বিবেকবান পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকে নিৰ্বাচিত কৰি এই বিজেপি নেতৃত্বাধীন চৰকাৰখন গঠন কৰিছে আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে পোৱাৰ বাবে অসমৰ পৰা 9খনকৈ বিজেপিক আসন উপহাৰ দিছে গতিকে এই সংগ্ৰামী ৰাইজৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা আছে আৰু থাকিব আমি অসমৰ সংগ্ৰামী ৰাইজে আগবঢ়োৱা মৰম চেনেহ আন্তৰিকতাক জীৱনত কেতিয়াও পাহৰি যাব নোৱাৰোঁ আমি অকৃতজ্ঞ নহয় আমি অসমৰ ৰাইজৰ প্ৰতি সদায় শ্ৰদ্ধাশীল আমাৰ লক্ষ্য বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক একাকাৰ কৰাৰ বাবে সমন্বয় ধাৰা শক্তিশালী কৰাৰ বাবে সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বৰ আদৰ কৰে এইখন অসম স্বৰ্গদেউ চাওলুং চুকাফাৰ ভাষাৰে এখন শক্তিশালী আদৰ্শ ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিম গতিকে সেইভাবে সমন্বয় হ'ব আমাৰ শক্তি সমন্বয় হ'ব আমাৰ শক্তি বন্ধুত্বই হ'ব আমাৰ অনুপ্ৰেৰণা গতিকে সেইভাবে পৰম শ্ৰদ্ধাৰ প্ৰিয় সতীৰ্থ সহকৰ্মীসকল আপোনালোকে বিজেপিক জনসাধাৰণৰ আপোন কৰি তুলিছে আপোনালোকে যদি নিজ বুটত থকা জনসাধাৰণৰ ঘৰলৈ গৈ কষ্ট স্বীকাৰ নকৰিলে হয় হয়তো আজি বিজেপি ঘৰে ঘৰে গৈ আজি এনেধৰণৰ জনপ্ৰিয়তা আজি
গঢ় দিব নোৱাৰিলে হয়। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ যদি প্ৰতিচ্ছবিখন কোনোবাই অসমৰ বুকুত নিৰ্মাণ কৰিছে, ইয়াৰ বাবে আপোনালোকেই কৃতজ্ঞতাৰ পাত্ৰ। আপোনালোকৰ অবিহনে ভাৰতীয় জনতা পাৰ্টীৰ জয়যাত্ৰা অব্যাহত থাকিব নোৱাৰে। গতিকে সেই যুক্তিতে আজি আপোনালোকক এই মহাস্থানলৈ আহ্বান জনোৱা হৈছে। আৰু আপোনালোকৰ উপস্থিতিয়ে আজি সমগ্ৰ অসমৰ গণতন্ত্ৰত বিশ্বাসী সমাজখনক উৎসাহিত কৰিছে, সমগ্ৰ অসমৰ শান্তিপ্ৰিয় জনসাধাৰণক উৎসাহিত কৰিছে, সমগ্ৰ অসমৰ জনসাধাৰণক উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তাৰে ঐক্যবদ্ধভাৱে আগবঢ়াৰ নিমিত্তে উৎসাহিত কৰিছে। এইখন সাধাৰণ সভা নহয়, বুথ সমিতিৰ সভাপতি, প্ৰাক্তন সভাপতি আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ সভা, সাধাৰণ সভা নহয়। এইখন সভাই অসমৰ গাঁৱৰ প্ৰতিচ্ছবি সুন্দৰভাৱে দাঙি ধৰিছে। তাহানিতে আমি কথা পাতিছিলোঁ, গাঁৱলৈ উভতি বল, গাঁৱতে ভগৱান থাকে, হয়নে? মহান মনীষীসকলে তেনেধৰণে মূল্যাংকন কৰিছে। গাঁৱতকৈ আৰু মধুৰ স্থান থাকিব নোৱাৰে, গাঁৱৰ পৰাই চহৰ হৈছে। গতিকে সেইবাবে আপোনালোকে অসমৰ সুন্দৰ সেউজীয়া চাহ বাগিচাসমূহ আৰু অসমৰ সুন্দৰ সেউজীয়া গাঁওসমূহ, পাহাৰ, বৰাক ব্ৰহ্মপুত্ৰ, ইমান সুন্দৰ উপত্যকাত আমি বসবাস কৰোঁ। এই দুইটা উপত্যকাত বসবাস কৰা মহান মনীষীসকলৰ সেই মহান বাণী আমি সকলো সময়তে সৰুগত কৰি আগন্তুক দিনত আমাৰ জীৱন যাত্ৰা অব্যাহত ৰাখিব লাগিব। ভাৰতীয় জনতা পাৰ্টীয়ে জীৱনত কোনোদিনেই কোনো ব্যক্তিক, কোনো সমাজক বিশ্বাসঘাতকতা কৰা নাই, নকৰে। কংগ্ৰেছ আৰু বাওঁপন্থীৰ দৰে আমাৰ চৰিত্ৰ নহয়। ভাৰতীয় জনতা পাৰ্টীৰ জন্মলগ্নৰ পৰা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাবে মাত মাতি আহিছে। আৰু কেৱল মাত মতাই নহয়, আপোনালোকৰ মনত আছে আমাৰ প্ৰতিষ্ঠাপক সভাপতি ভাৰতৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই 1980 চনতে সভাপতিৰ দায়িত্ব লৈ 6 বছৰীয়া অসমৰ গণ আন্দোলনত অংশগ্ৰহণ কৰিছিল। নিজেই তেখেতৰ সতীৰ্থ লালকৃষ্ণ আদেদে ডাঙৰীয়া, মুৰলী মনোহৰ যোশী ডাঙৰীয়াৰ লগতে জ্যেষ্ঠ নেতাসকল অসমলৈ আহি অসমৰ গাঁৱে ভূঞে গৈ অসমীয়া ৰাইজৰ সৈতে বিদেশী বিতৰণৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল, আনকি জেল হাজতলৈ যাব লগা হৈছিল। এইখিনি অৱদান থকা দলটো হৈছে ভাৰতীয় জনতা পাৰ্টী। কোনোবাই এতিয়া ক'ব নেকি ভাৰতীয় জনতা পাৰ্টী অসমীয়া বিৰোধী বুলি? এইবিলাক ইতিহাস অধ্যয়ন নকৰাকৈ কথা ক'লে কিন্তু সময়ে কেতিয়াও ক্ষমা নকৰে, ইতিহাসে কেতিয়াও ক্ষমা নকৰে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ হৃদয়ত আছে অসমীয়া জাতি। ভাৰতীয় জনতা পাৰ্টীয়ে অসমীয়া জাতিক হৃদয়ত লৈছে, বুকুৰ আপোন কৰি লৈছে। গতিকে সেইবাবে সেই উপলব্ধিৰে, সেই শ্ৰদ্ধা ভক্তিৰে আগন্তুক দিনত এই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত দৃঢ়তাৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি ভেটি স্বাভিমান ৰক্ষা কৰিব আৰু সৰ্বকালৰ কাৰণে অসমখন অসমীয়া হাততেই থাকিব। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, অমিত শ্বাহ ডাঙৰীয়াই কিমান নিশ্চয়তা এই ক্ষেত্ৰত দিছে যে আগন্তুক দিনত অসমীয়া জাতিক, অসমীয়া জাতিৰ ভাষা, অসমীয়া জাতিৰ মাটি ভেটি, অসমীয়া জাতিৰ ৰাজনৈতিক অধিকাৰ, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে অসম চুক্তিৰ 6 নম্বৰ দফা, যি দফাটো কেৱল 1985 চনৰ চুক্তিৰ সময়ত লিখিতভাৱে কেইটামান বাক্যৰ মাজত আবদ্ধ ৰাখিছিল, 35 বছৰে এই দফাটোক কোনোৱে কাৰ্যকাৰী ৰূপ নিদিলে, কোনোৱে এই দফাটোক লৈ আন্তৰিকতাৰ আলোচনা নবহিলে। কিন্তু কোনোবাই যদি এই সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ এই দফাটোক যদি আন্তৰিকতাৰে আগস্থান দিছে, সেইখন চৰকাৰে হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাষ্ট্ৰীয় কেবিনেটত এই সিদ্ধান্ত লৈছে যে অসমীয়া সন্তানৰ হাতত দায়িত্ব অৰ্পণ কৰিছে যে উচ্চস্তৰীয় এখন সমিতি গঠন কৰি সেই সমিতিকে সম্পূৰ্ণৰূপে কৰ্তৃত্ব প্ৰদান কৰিছে যে আগন্তুক দিনত অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰসকলক কেনেধৰণে সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব আপোনালোকেই পৰামৰ্শ দিয়ক। অৰ্থাৎ অসমীয়া সন্তানৰ পৰাই পৰামৰ্শ বিচাৰিছে। গতিকে ইমান আন্তৰিকতা প্ৰদৰ্শন কৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যদি কোনোবাই সন্দেহ কৰে, তেতিয়াহ'লে মই ভাবোঁ সেইটো অন্যায় হৈছে। সেই সন্দেহ কৰাসকলক মই আহ্বান জনাইছোঁ,
আপোনালোকে মনৰ পৰা সেই সন্দেহৰ মনিলতা আঁতৰ কৰি দিয়ক আৰু ইতিবাচক দৃষ্টিভংগীৰে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আপোনালোকে আঁকোৱালি লওক। আৰু এই সৰ্বানন্দ সোণোৱাল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, আমি ইয়াত বহি থকা যিমান প্ৰাক্তন সভাপতি, আমাৰ মন্ত্ৰী, বিধায়ক, সাংসদ, ৰাজ্যসভা, লোকসভা, আমাৰ জ্যেষ্ঠ নেতা সকলোৱে আমি অসমীয়া জাতিৰ বাবে দায়বদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ। বৃহত্তৰ অসমীয়া জাতি, অসমীয়া, মাৰোৱাৰী, বিহাৰী, বঙালী, পাঞ্জাবী, নেপালী, হিন্দু, মুছলমান, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ, বিভিন্ন জাতি, জনগোষ্ঠী, জনজাতি, অনুসূচিত জাতি, আমি সকলোৱে একাকাৰ হৈ বৃহত্তৰ অসমীয়া সমাজ নিৰ্মাণ কৰিছোঁ। আৰু এই সমাজক নিৰাপত্তা দিয়াৰ আমি শপত লৈছোঁ আৰু নিৰাপত্তা দিম আৰু দি আছোঁ, দিম। আমাক সন্দেহৰ আঙুলি নুটুৱাব আৰু সন্দেহৰ আঙুলি টোৱালেও লাভ নাই, কাৰণ আমি বেয়া কাম নকৰোঁৱে। কৰিম নেকি? কৰিম নেকি? কাৰণ আমি ইয়াত ভূমিপুত্ৰ হিচাপে সকলোৱে এই অসমীয়া আইক সেৱা কৰিবলৈ আহিছোঁ। অসমীয়া আই শ্ৰীচৰণত মূৰ দুৱাই আমি অসমীয়া আইক শক্তিশালী কৰি ভাৰত মাতাক শক্তিশালী কৰাৰ লক্ষ্য স্থিৰ কৰিছোঁ। গতিকে এই দুইজনী আয়ে আমাৰ আপোন। গতিকে সেই আই সন্তান হিচাপে আগন্তুক দিনত আমি সকলোৱে এটি কথাত সংকল্প ল'ব লাগিব। আমাৰ জয় যাত্ৰা অব্যাহত ৰাখিব লগা হ'লে আমি সকলোৱে আমাৰ মাজত ৰাখিব লাগিব শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধৰ বন্ধুত্ব, আন্তৰিকতা, শ্ৰদ্ধা, ভক্তি, মৰম, চেনেহ। গতিকে এইবিলাক মানৱীয় শক্তিয়ে এখন সমাজক আদৰ্শ সমাজ হিচাপে বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব পাৰে। গতিকে সেই লক্ষ্যৰে আমি এইখন সমাজক আগুৱাই নিয়াৰ সংকল্প লৈছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, মই পুনৰ কওঁ, আন্দোলনকাৰীসকলক মই আহ্বান জনাইছোঁ এই মহামঞ্চৰ পৰা, আপোনালোকে আগবাঢ়ি আহক। আমি সকলোৱে মিলি অসমখন ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰোঁ। আমাৰ মাজত ভাতৃত্ববোধ, বন্ধুত্ব আমি গঢ় দিওঁ। অনাহকত দূৰত থাকি সন্দেহৰ আঙুলি নুটুৱাব। আৰু আমি বেয়া কাম কৰাই নাই, যিহেতুকে আমাৰ ওপৰত সন্দেহ কৰে কিয়? আমি বেয়া কাম কৰাই নাই। মই বাৰে বাৰে সুধি আছোঁ পৰম শ্ৰদ্ধা ৰাইজ, 3.5 বছৰ আমি এনেকুৱা এটা কাম কৰিছোঁ নেকি যি কামত অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ শংকিত হ'ব লাগে? অনাহকত কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ ষড়যন্ত্ৰত পৰি আপোনালোকেও দিশহাৰা নহ'ব। আপোনালোকৰ ইতিহাস আছে। আপোনালোকে ইতিবাচক দৃষ্টিভংগীৰে সমাজখন আগুৱাই নিয়াৰ দায়িত্ব ল'ব লাগিব। গতিকে সেইবাবে মই আহ্বান জনাইছোঁ মুকলি মনেৰে, আপোনালোকে আগুৱাই হওক। আমি সকলোৱে মিলি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামক শক্তিশালী ৰূপত আগুৱাই নিওঁ। কাৰণ এইখন সমাজত বহু সম্পদ, সম্ভাৱনা, শক্তি মজুত আছে। স্বৰ্গদেউ চাওলুং চুকাফাই যি নীতি আমাৰ হাতত অৰ্পণ কৰিছে, হাত প্ৰাচ মাৰি একৰাচ কৰা, অৰ্থাৎ সকলো জাতি জনগোষ্ঠীক আস্থাৰ বিশ্বাসত লৈ আগবঢ়া। আৰু সেই নীতিকে আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নামেৰে ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে সকলোকে একাকাৰ কৰিছে। প্ৰকৃত ধৰ্ম নিৰপেক্ষ বুলি যদি কোনোবা পাৰ্টি আছে এই ভাৰতবৰ্ষ, সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু আজি অনাহকত ময়ো এটা কথা কওঁ, অসমৰ বুকুত বসবাস কৰা কোনো ভাৰতীয় মুছলমানে চিন্তা হ'ব নালাগে। প্ৰতিজন ভাৰতীয় মুছলমানৰ নিৰাপত্তাৰ দায়িত্ব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে লৈছে। আৰু যাৰ বাবে আজি সংখ্যালঘু সম্প্ৰদায়ক অন্যান্য সম্প্ৰদায়ৰ লগতে সামন্তলভাৱে সকলো ধৰণৰ চৰকাৰৰ আঁচনিৰ সুবিধা প্ৰদান কৰিছে, মৰ্যাদা প্ৰদান কৰিছে। হিন্দুৱে হওক, মুছলমানে হওক, বুদ্ধিষ্টে হওক, খ্ৰীষ্টানে হওক, মাননীয় মোদী ডাঙৰীয়াই সকলোকে সমদৃষ্টি ৰাখি সকলোৰে সমবিকাশৰ বাবে কাম কৰিছে। গতিকে অসমৰ বুকুত খিলঞ্জীয়া অসমীয়া মুছলমানসকল, আপোনালোকৰ দায়িত্ব আছে, আগুৱাই হওক। আমি সকলোৱে মিলি বৰ অসম নিৰ্মাণ কৰিব লাগিবই। আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলক ভাল ভৱিষ্যতৰ গৰাকী কৰি তুলিব লাগিব। সেইবাবে মই আহ্বান জনাইছোঁ পৰম শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃ পিতৃসকল, পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, এই দুই মহাশক্তি আগন্তুক দিনত উঠি অহা প্ৰজন্মক মূল্যবোধৰ দ্বাৰা শিক্ষিত কৰি অসমখন বিশ্বৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ কামত আপোনালোকে আত্মনিয়োগ কৰক। আমি পাৰিম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰে আমাক যি মানৱীয় বাণীৰে একাকাৰ হৈ থকাৰ বাবে পৰামৰ্শ দি গৈছে, সেই বাণীৰ দ্বাৰা আমি অসমৰ বুকুত শান্তিপূৰ্ণ বাতাবৰণ সৃষ্টি কৰিব লাগিব। গতিকে মই আজি এই শুভক্ষণত পুনৰবাৰ
আজি মোক অলপ আগতে ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে এতিয়াও বহু মানুহ আহিবলৈ বাকী জালুকবাৰীত বহু শ শ বাছ ৰৈ আছে বহু সতীৰ্থই ইয়ালৈ আহিবই পৰা নাই গতিকে সেই সকলোকে মই আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ যিসকলে বাছৰ ভিতৰত বা ভিৰত ৰৈ থাকিব লগা হৈছে আপোনালোক বহু মহান বহু কৰ্মদক্ষ নিষ্ঠাৱান আৰু আটাইতকৈ আপোনালোকৰ ডাঙৰ গুণটো মই দেখিলোঁ সহিষ্ণুতা ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলক উত্তেজিত কৰিবৰ বাবে বহু ষড়যন্ত্ৰ ৰচনা কৰিছিলে এইবাৰ আন্দোলনত কিন্তু নোৱাৰিলে বিফল হ'ল কাৰণ আপোনালোকে জানে আমাৰ মহান নেতা বাজপেয়ী ডাঙৰীয়াই প্ৰতিষ্ঠা কালতে কৈছিল বিজেপি পাৰ্টি উইথ এ ডিফাৰেন্স মানে বিজেপি সদায় মূল্যবোধত বিশ্বাসী সেইবাবে বিজেপি কৰ্মকৰ্তাসকল সদায় সহিষ্ণুতাৰ পূজাৰী আৰু আপোনালোকে সেইটো এবাৰ প্ৰমাণ কৰিলে গতিকে আজি এই শুভক্ষণত মই সেই সকলোকো বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকলক এইবাৰ আন্দোলনত বহু অত্যাচাৰ কৰা হৈছে আমাৰ বহু ৱাৰ্ড মেম্বাৰ বুথ কমিটি সভাপতি মণ্ডল প্ৰেচিডেণ্ট আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট এ পি মেম্বাৰ জেডপিচি মেম্বাৰ বিধায়ক কেন্দ্ৰীয় মন্ত্ৰী সাংসদ বিভিন্নগৰাকী বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ ষড়যন্ত্ৰত তথাপিও আজি সেইসকলে কিন্তু মনোবল হেৰুওৱা নাই কাৰণ তেখেতসকলৰ বিশ্বাস আছে জনসাধাৰণৰ ওপৰত আজি জনতাই তেখেতসকলক আঁকোৱালি লৈছে গতিকে সেইবাবে যিসকলে সেই ষড়যন্ত্ৰ ৰচনা কৰিছিল আজি সেইসকল অকলশৰীয়া আৰু আমি ৰাইজৰ মাজতে আছো ৰাইজৰ মাজতে সৰ্বকালৰ বাবে থাকিম গতিকে মই সামৰণি মাৰিব বিচাৰিছোঁ আজি আমাৰ মাজত আছে আপোনালোক এইখিনিতে আমাৰ ভাষণ শেষ কৰাৰ প্ৰাক মুহূৰ্তত মই আহ্বান জনাইছোঁ সকলোকে পৰম শ্ৰদ্ধাৰ বুথ কমিটিৰ সভাপতি প্ৰাক্তন সভাপতি আৰু নিৰ্বাচিত প্ৰতিনিধিসকল আমাৰ আজি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এইটোৱে যে আমাৰ মাজত কাৰ্যকৰী সভাপতি ৰাষ্ট্ৰীয় সমিতিৰ জে পি নাড্ডা ডাঙৰীয়া আহিছে আৰু আমি সকলোৱে তেখেতৰ ভাষণ শুনিম গতিকে সকলোৱে যাতে তেখেতৰ ভাষণ শেষ নোহোৱা পৰ্যন্ত ইয়াত উপস্থিত থাকে তাৰ বাবে মই আপোনালোকক সকলোকে আহ্বান জনাইছোঁ আন্তৰিকতাৰে শ্ৰদ্ধাৰে থাকিবনে এইটো হৈছে দৃঢ়তা এইটো হৈছে আমাৰ দলৰ কৰ্মকৰ্তাসকলৰ সততা আৰু নিষ্ঠাৰ মনোবল গতিকে আজি শুভক্ষণত পুনৰবাৰ আপোনালোকৰ সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ মই পুনৰবাৰ আপোনালোকক কওঁ যে মুখ্যমন্ত্ৰী হিচাপে মোৰ সতীৰ্থ মন্ত্ৰী বিধায়ক সাংসদসকলক লৈ আপোনালোকৰ সহযোগত আমি বিভিন্ন পৰ্যায়ে জিলা মণ্ডল ৰাজ্যিক সমিতিৰ সকলো কৰ্মকৰ্তাক লৈ আমি যোৱা ৩.৫ বছৰে বহু ভাল কাম কৰিবলৈ সক্ষম হ'লোঁ বহু উল্লেখযোগ্য ইয়াত সফলতা অৰ্জন কৰিলোঁ এই সফলতাৰ বাবে আপোনালোক কৃতজ্ঞতাৰ পাত্ৰ আৰু বিশেষভাৱে মই আজি ধন্যবাদ জনাইছোঁ ২০২০ৰ এই জানুৱাৰী মাহত আৰু আগন্তুক দিনত আমি ১.৫ বছৰ আছে ১.৫ বছৰত আৰু উল্লেখযোগ্য সফলতা অসমৰ ৰাইজলৈ আমি বিশেষভাৱে উপহাৰ হিচাপে প্ৰদান কৰিম এইখিনি কথাকে কৈ মই পুনৰবাৰ সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই সময়ত মই দুগৰাকী মহান ব্যক্তিক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ মোৰ এগৰাকী অগ্ৰজ আমাৰ পৰম শ্ৰদ্ধাৰ আমি আৰম্ভণিতেই আমাৰ বৰা ডাঙৰীয়াৰ তেখেতৰ পবিত্ৰ স্মৃতিত আমি সকলোৱে ১ মিনিট সময় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সমবেদনা মই জনাইছোঁ পৰিয়ালৰ সকলোলৈ আৰু তেখেতৰ পৰা ইন্দ্ৰমণি বৰাদাৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ তেখেতে সকলো সময়তে ভাল কাম কৰাৰ বাবে আমাক পৰামৰ্শ দিছিল উৎসাহিত কৰিছিল গতিকে সেইগৰাকী মহান ব্যক্তি য'তেই নাথাকক মই তেখেতৰ প্ৰতি কোটি কোটি প্ৰণিপাত জনাইছোঁ আৰু আমি সকলোৰ হৈ তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ লগতে মোৰ সতীৰ্থ বিধায়ক অত্যন্ত জনপ্ৰিয় কৰ্ম উদ্যোগী ৰাজেন বৰঠাকুৰ ৰাঙাপাৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বেছিদিন হোৱাই নাছিল শপত লৈছিলহে মাথোন কিন্তু মই তেজপুৰত তেখেতৰ যেতিয়া শ্ৰদ্ধাঞ্জলি জনাবলৈ গ'লোঁ তাতে ইমান জনপ্ৰিয় তেজপুৰ শোণিতপুৰৰ বিভিন্ন সংগঠনে
তেখেতক শ্ৰদ্ধাঞ্জলি জনাওঁতে তেখেতৰ বিষয়ে যেতিয়া উল্লেখ কৰিছে মোৰ সঁচাই অন্তৰস্পৰ্শ কৰি গ'ল। কম বয়সতে তেখেতে আমাক এৰি থৈ গুচি গ'ল যদিও ৰাজেন বৰঠাকুৰ সদায় আমাৰ ডেকাচামৰ মাজত আদৰ্শ হিচাপে জীয়াই থাকিব। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাকেই কামনা কৰি আৰু পুনৰবাৰ সকলোৰে প্ৰতি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই আপোনালোকৰ সহযোগিতা কামনা কৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ। আৰু এনেদৰে বিজেপিৰ থকালৈকে অসম আৰু অসমীয়াৰ যি অস্তিত্ব সেয়া কোনেও নিব নোৱাৰে। খিলঞ্জীয়াৰ যি স্বাভিমান আছে, খিলঞ্জীয়াৰ যি তেওঁলোকে যেনেধৰণে আচলতে সুৰক্ষিত দিব বুলি, সুৰক্ষা আদি প্ৰদান কৰিব বুলি যেনেদৰে প্ৰতিশ্ৰুতি আগবঢ়াইছিল তেনেদৰে প্ৰতিশ্ৰুতি ৰাখি যাব বিজেপিয়ে। এই মন্তব্য ইতিমধ্যে আগবঢ়াইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰু আজি যিখন জনসভা দেখিবলৈ পোৱা গৈছে, হাজাৰ হাজাৰ বিজেপিৰ বুথ পৰ্যায়ৰ কৰ্মকৰ্তা ইতিমধ্যে অংশগ্ৰহণ কৰিছে, সভাপতিসকলে অংশগ্ৰহণ কৰিছে, জনপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। আৰু ইতিমধ্যে তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰিছে যিসকল ইতিমধ্যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে তেওঁলোককো একেলগে সংঘবদ্ধ হৈ একেলগে এখন সুন্দৰ অসম গঢ়াৰ প্ৰতিশ্ৰুতি তেওঁ প্ৰদান কৰিছে। লগতে সকলোকে আহ্বান জনাইছে একেলগেই এই অসমৰ বাবে কাম কৰি যাবলৈ। আৰু তেওঁ ইতিমধ্যে বিজেপিৰ সফলতাক ৰাইজৰ মাজলৈ নিয়াৰ আহ্বান জনাইছে। আৰু যিসকল কৰ্মকৰ্তা ইতিমধ্যে তাত উপস্থিত আছে তেওঁলোককো ধন্যবাদ জনাইছে আৰু এনেদৰে সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে তেওঁ। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে যে আজিৰ দিনটোত নগাঁও আৰু শিৱসাগৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বহু সংখ্যক লোকে অংশগ্ৰহণ কৰিছে সেই প্ৰতিবাদী কাৰ্যসূচীত। তাৰ মাজতো আজি এয়া দেখিবলৈ পোৱা গৈছে খানাপাৰা খেলপথাৰত এখন জনসভা, য'ত প্ৰতিবাদকাৰীসকলকো তেওঁ আহিবলৈ আহ্বান জনাইছে। হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে তেওঁৰ ভাষণ আগবঢ়াইছোঁ। আৰু আজি ভাৰতীয় জনতা পাৰ্টীৰ এই বুথ সভাপতিসকলৰ বৈঠক চাই তেতিয়াহ'লে মই আৰু একো শব্দ ক'ব নালাগে। আন্ধাৰ আৰু আকাশৰ পৰা কলীয়া ডাৱৰ আঁতৰি গ'ল। এতিয়া সূৰুজৰ পোহৰে অসমত আকৌ এবাৰ দেখা দিলে। অন্ধকাৰৰ কলীয়া ডাৱৰ আজি আৰু অসমৰ আকাশত নাই। যোনে যোনে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ ওচৰত বা আমাৰ কাৰ্যকৰ্তাসকলৰ ওচৰত অত্যাচাৰ উৎপীড়ন চলোৱাৰ প্ৰয়াস কৰিছে তেওঁলোকক মই বিনম্ৰতাৰে সৈতে কওঁ যে 2021 চনৰ নিৰ্বাচনত অসমৰ ৰাইজে সেই অত্যাচাৰীসকলক যোগ্য প্ৰত্যুত্তৰ দিব। আজিৰ দিনটোতে আমি এই কথা স্পষ্টভাৱে ঘোষণা কৰিছো। অসমৰ জনগণে বিজেপিক নিৰাপত্তা দিব, অসমৰ জনগণে বিজেপিৰ চৰকাৰ আকৌ পাতিব। সেই কথা মই আজিৰ এই গণসমাৱেশ দেখি স্পষ্ট হৈছো। তাত আৰু দুটা কথা থাকিব নোৱাৰে। আন্দোলনৰ অৰ্থ আমি বুজি পাওঁ, কিন্তু অসম আন্দোলনতো এনেকুৱা এটা দিন নাছিল যে গাড়ীৰ পৰা দৰা কইনাক নমাই কোনোবাই ক'ব যে জয় অসমক নহলে বিয়াত যাব নিদিওঁ। এনেকুৱা পৰিৱেশ নাছিল। অসম আন্দোলনৰ সময়তো আমি হিতেশ্বৰ শইকীয়াক সমালোচনা কৰিছিলো, কিন্তু কেতিয়াও সাহস কৰা নাছিলো যে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পিতৃ কোন মাতৃ কোন, মাতৃ আৰু পিতৃক গালি পৰাৰ সাহস আমি কৰা নাছিলো। কিন্তু আজি অসমলৈ কোনটো সংস্কৃতি নমাই আনিলে? সৰ্বানন্দ সোণোৱালক কোনে জন্ম দিলে? ৰঞ্জিত দাসক কোনে জন্ম দিলে? মই তেওঁলোকক ক'ব খুজিছো, ভাৰতীয় জনতা পাৰ্টীয়ে যিমানে আমাৰ কষ্ট নহওক কিয়, যিমানে আমি ত্যাগ স্বীকাৰ নকৰো কিয়, আপোনালোকে শুনি লওক, আপোনালোক আমাৰ ৰাজনৈতিক শত্ৰু হলেও আপোনালোকৰ পিতৃ মাতৃ আমাৰ সদায় শ্ৰদ্ধাৰ। আমি আপোনালোকৰ পিতৃ মাতৃক পূজা কৰিম। আমি আপোনালোকৰ পিতৃ মাতৃক গালি পৰাৰ সাহস কেতিয়াও আমি নকৰো। কাৰোবাৰ স্বৰ্গগত পিতৃ মাতৃৰ নাম লৈ আন্দোলন হয়, কাৰোবাৰ বিধায়কৰ ঘৰ জ্বলাই আন্দোলন হয়, কোনোবা মানুহৰ পিতৃ মাতৃ সন্তানক নিৰ্লজ্জভাৱে গালি পাৰি ফেচবুক টুইটাৰত গালি পাৰি আন্দোলন হয়। কোনোবাই ক'ব মোৰ ধৰ্ম নাই, সেয়া কি আন্দোলন?
কোনোবাই ক'ব মোৰ ভগৱান নাই, সেয়া কি আন্দোলন? কোনোবাই ক'ব আপোনালোক ডিব্ৰুগড়লৈ নাহিব, শিৱসাগৰলৈ নাহিব, সেয়া কি আন্দোলন? এই কেনেকুৱা ধৰণৰ আন্দোলন এয়া অসমত? মই সেইসকলক প্ৰণাম জনাই কম, অসম আন্দোলনৰ ইতিহাস পঢ়ক। অসম আন্দোলনে বিশ্বত যদি শক্তিশালী আন্দোলন ৰূপে প্ৰতিষ্ঠা হৈছিল, তাৰ কাৰণ আছিল অসম আন্দোলনৰ অহিংসাৰ স্বৰূপ, সহিষ্ণুতাৰ স্বৰূপ আৰু মানুহক ভাল পাবলৈ শিকোৱা স্বৰূপ। অসম আন্দোলন চান্দাৰ ওপৰত চলা নাছিল, অসম আন্দোলন মানুহৰ তেজৰ ওপৰত চলিছিল, শ্বহীদৰ আত্মাৰ ওপৰত চলিছিল। এই গণতান্ত্ৰিক আন্দোলনৰ নামত যদি কোনোবাই মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে, কোনোবাই ৰাজনৈতিক দল গঠন কৰাৰ সপোন দেখে, তেতিয়াহ'লে বিজেপিয়ে তাক ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিব আৰু আমি সেই প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছো আৰু আমি সেই প্ৰত্যুত্তৰ দিম।